কলগাছিয়াত আবতৰীয়া নিৰ্বাচন প্ৰাৰ্থী ছগৰাকী বেলট পেপাৰত প্ৰাৰ্থীৰ বিপৰীতে নিৰ্বাচনী চিহ্ন কাৰোবাৰ যদি ফুটবলৰ ছবি তেন্তে আন কাৰোবাৰ চাইকেলৰ ছবি বেলট বাকচ এয়া ইজনৰ পাছত সিজন ভোটাৰে দিছে ভোট 6 প্ৰাৰ্থী কিন্তু ভোটাৰ মাত্ৰ 15 জন প্ৰাৰ্থীৰ কিন্তু ভোটাধিকাৰ নাই যিয়ে নহওক ভোটদান শান্তিপূৰ্ণ ভোট কেন্দ্ৰৰ বাহিৰত উৎসুক লোকৰ ভিৰ শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ হৈ গ'ল লগে লগে আৰম্ভ হ'ল ভোট গণনা আৰু 15টা ভোটৰ গণনাৰ অন্তত বিজয়ী ঘোষণা কৰা হ'ল মল্লিকা খাতুনক ভোট পালে 9টাৰ 15টা নিৰ্বাচনত জয়ী হৈ মল্লিকা ৰান্ধনী ৰূপে নিৰ্বাচিত হ'ল হয় এয়া বৰপেটাৰ কলগাছিয়াৰ সমীপৱৰ্তী আলুপতি কালাৰদিয়া প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনী পদৰ বাবে অনুষ্ঠিত নিৰ্বাচন আমাৰ ৰান্ধনীলৈ কিছুদিনৰ পৰা হয়তো কেৱাজ লাগি আছে সেইটো SMC সিদ্ধান্ত কৰিছে আজি যে ইলেকশ্যনৰ মাধ্যমত সিদ্ধান্তটো হ'ব লাগে সেই হেতুকে ইলেকশ্যনৰ মাধ্যমত সিদ্ধান্তটো হ'ল পৃথিৱীৰ ক'তো নোহোৱা এনে ৰান্ধনী নিৰ্বাচন অনুষ্ঠিত নকৰি উপায় নাছিল বিদ্যালয় পৰিচালনা সমিতিৰ পূৰ্বতে নিযুক্ত বিদ্যালয়খনৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনীগৰাকীৰ মৃত্যুৰ পাছত খালী হোৱা ৰান্ধনী পদক লৈ সৃষ্টি হৈছিল খোৱা কামোৰা গতিকে গণতান্ত্ৰিক পন্থা অৱলম্বনৰ গত্যন্তৰ নাছিল পৰিচালনা সমিতিৰ এটা নিযুক্তি দিব লাগে গোটেইটা স্কুলৰ সদস্য মিলি ভোট দিব এইগৰাকী প্ৰাৰ্থীয়ে 4টা ভোটত নিকটতম প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি নিৰ্বাচিত হ'ল ৰান্ধনী ৰূপে তাতে মল্লিকা নামৰ ছোৱালীজনী 9 ভোট পালে হয় SMC ভোটদান কৰিছে নগৰবেৰৰ পৰা গিয়াছুদ্দিন আহমেদৰ ৰিপৰ্ট প্ৰাগ নিউজ